বতৰৰ ফলটোতো বতৰত খোৱা হয়েই, কিন্তু বতৰত খাবলৈ বেছিকৈ মন যায় হয়নে নহয় বাৰু? সেইটো কাৰণে মই এই নৰা বগৰীখিনি এবাৰ আচাৰ বনাম বুলি ভাবিছোঁ। অলপ সৰহকৈ আছিলে, সেইটো কাৰণে ভাবিলোঁ আচাৰ বনাই থওঁ। আপোনালোকে বাৰু এইবিধ আচাৰ খাইছেনে নাই মোক জনাবচোন। মই এবাৰে সৈতে দুবাৰ বনোৱা হ'ব। যোৱা বছৰ বনাইছিলোঁ, খুব বেছি ধুনীয়া হৈছিলে, মানে বহুত বেছি টেষ্টি হৈছিলে। সেইটো কাৰণে ভাবিলোঁ এইবাৰো বনাই থোৱা যাওক। তাৰ কাৰণে মই বগৰীখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু এক্সট্ৰা পানীখিনি শুকাবৰ কাৰণে মই অকণমান ৰ'দত দিছোঁ। আৰু মই যিহেতু এইখিনি নিমখত ভৰাই থ'ম, সেইটো কাৰণে মই ধুনীয়াকৈ মাজে মাজে কাটি দিছোঁ যাতে নিমখখিনি তাত ধুনীয়াকৈ সোমাই যায়। আৰু ইয়াতে মই অকল কেঁচা বগৰী ব্যৱহাৰ কৰিছোঁ, পকা বগৰী মই ইয়াত এটাও ব্যৱহাৰ কৰা নাই। আৰু বগৰীখিনি ধুনীয়াকৈ কাটি হোৱাৰ পাছত মই এনেকৈ কণ্টেইনাৰ এটাতে ভৰাই দিছোঁ আৰু ইয়াতে মই নিমখ দিম অলপ, বগৰীখিনিৰ জোখত দিব আপোনালোকে। আৰু এনেকৈ নিমখত 2 দিন বা 3 দিন দি ৰাখিব। তাতকৈ বেছিকৈ থ'লে আচলতে বেছি নিমখ সোমাই যায়, তেতিয়া খাবলৈ নিমখটো বেছি বেছি লাগে। সেইটো কাৰণে মাত্ৰ 2 দিন বা 3 দিন ৰাখিব। আৰু এইফালে মই 3 দিনৰ কাৰণে এনেকৈ ৰাখি দিলোঁ। আৰু এয়া মই 3 দিনৰ পাছত এইটো কণ্টেইনাৰ খুলিছোঁ আৰু এয়া চাওক, ইয়াত ধুনীয়াকৈ নিমখ সোমাই গৈছে। আৰু এইখিনি এতিয়া মই ৰ'দত দিব পৰা হৈ গ'লোঁ। আৰু ৰ'দত দিবৰ কাৰণে মই এনেকৈ চালনী এখনত টিশ্যু পেপাৰ 3খন দি লৈছোঁ। আৰু কিয় দি লৈছোঁ জানেই আৰু, নক'লেও হ'ব মই। তাৰপাছত আকৌ মই ইয়াত লাগি থকা এক্সট্ৰা নিমখৰ পানীখিনি আঁতৰাবৰ কাৰণে মই আকৌ এনেকৈ টিশ্যু ব্যৱহাৰ কৰিছোঁ। আৰু নেক্সট পাৰ্টত মই দেখাই আছোঁ এইখিনি কেনেকৈ আচাৰ বনাম। বাৰু আজিলৈ আহিছোঁ, বাই বাই।